এই গ্ৰন্থখন প্ৰকাশ পালে প্ৰেৰণাৰ উৎস আৰু এই গ্ৰন্থখন প্ৰকাশৰ উদ্দেশ্য হৈছে আমাৰ নতুন প্ৰজন্মক আমি অনুপ্ৰাণিত কৰাৰ কাৰণে আৰু নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে মই এজন নতুন প্ৰজন্মৰ বিশিষ্ট লেখকক লৈ আহিছোঁ যাতে তেওঁৰ কথাখিনিয়ে এই প্ৰেৰণাৰ উৎস কিতাপখনৰ এটা সফল আমাৰ পাঠকৰ মাজলৈকে বান্ধি গুচি যাব পাৰে মই অনুৰোধ কৰিছোঁ অন্তৰাত্মীয় কথা ক'ব। ধন্যবাদ। আজিকালি আমি সকলোৱে নৱপ্ৰজন্ম জেন জি সকলোৱে আমি বিচাৰি থকা বস্তুটো হ'ল প্ৰেৰণা, মটিভেশ্যন, ইনস্পিৰেশ্যন বিচাৰি আমি ইনষ্টাগ্ৰামত হাবাথুৰি খাই ফুৰোঁ, ফেচবুকত হাবাথুৰি খাই ফুৰোঁ, কিন্তু আচল ইনস্পিৰেশ্যন আচল মটিভেশ্যন আপুনি সদায় কিতাপৰ মাজতহে পাব। আৰু তেনে দিশত এইখন কিতাপ প্ৰেৰণাৰ উৎস চিত্তৰঞ্জন ওজা ছাৰৰ আই থিংক এইখন নৱপ্ৰজন্মৰ বাবে বিৰাট মানে ভাল হ'ব। চেপ্টাৰ্ছৰ বিষয়ে অকণমান মই কৈ দিছোঁ, তেনেকৈ অকণমান পঢ়িলোঁ মই যে সঠিক উত্তৰৰ সন্ধানত মা প্ৰেৰণাৰ সুখ এনে ধৰণৰ বস্তু ডিচিশ্যন মেকিং হৈ গ'ল বা আমি কিদৰে কোনটো সময়ত কিটো কাম কৰিলে আমাৰ কাৰণে ভাল হয় বা পাৰফেক্ট হয়, তেনেকুৱা ধৰণৰ বহুতখিনি কথা মানে বিৰাট ধুনীয়া কাহিনীৰ মাজত বিৰাট ধুনীয়া কথাৰ মাজত আপোনালোকে এইখন কিতাপ বিচাৰি পাব।